হেল্ল' ফ্ৰেণ্ডছ, নতুন বছৰ সকলোকে শুভকামনা থাকিল। বছৰটো যাতে সকলোৰে ভালে কুশলে যায়। তো নতুন বছৰ বুলি মই এটা নতুন লেচন আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰোঁ। বহুত ইম্পৰ্টেণ্ট লেচন, আৰু সেইটো হৈছে আমি যেতিয়ালৈকে নতুন চেলেঞ্জেছ আমি আমাৰ লাইফত নলওঁ, আমাৰ কেতিয়াও লাইফত গ্ৰ'থ নহয়। এতিয়া চেলেঞ্জেছবিলাক বিভিন্ন ধৰণৰ হ'ব পাৰে। কিছুমান টাফ চেলেঞ্জেছ হ'ব পাৰে, কিছুমান সহজ চেলেঞ্জেছ হ'ব পাৰে। কিন্তু যেতিয়া চেলেঞ্জেছবোৰ আমাৰ লাইফত আহে, আমি মেক্সিমামে আমি ভয় খাওঁ। কিন্তু ফ্ৰেণ্ডছ, এটা কথা মনত ৰাখিব, হয় যিটো ফিয়াৰ বুলি কোৱা হয়, তাৰ দুটা মিনিং আছে। এটা হৈছে ফৰগট এভৰিথিং এণ্ড ৰান, সকলোখিনি পাহৰা আৰু পলোৱা। আৰু এটা মিনিং আছে ফেচ এভৰিথিং এণ্ড ৰাইজ। এতিয়া যদি আমি প্ৰথম যিটো আছে ফৰগেট এভৰিথিং এণ্ড ৰান, আমি যদি ভয় খাই পলাই যাওঁ, সেইটোত আমি কেতিয়াও ছাকচেছ পাব নোৱাৰোঁ। কিন্তু যিটো 2 নম্বৰ মিনিং আছে, আমি সকলো বস্তু যদি ফেচ কৰি লওঁ জীৱনত, আৰু যদি আমি ৰাইজ কৰোঁ, ডেফিনেটলি তাত আমি নতুন কথা শিকিম, নতুন কথা জানিম, আৰু লগতে আমি আমাৰ লাইফত যিটো ছাকচেছ, সেই ছাকচেছটো এচিভ কৰিব পাৰিম। গতিকে প্ৰব্লেম আহিবই, সেই প্ৰব্লেমখিনি আমি ফেচ কৰাটো বহুত ইম্পৰ্টেণ্ট। প্ৰব্লেম বুলি আমি ক'ব নালাগিব, প্ৰব্লেমটো চেলেঞ্জেছ বুলি আমি ক'ব পাৰোঁ। চ' এইটোৱে হ'ল মোৰ আজি মেছেজ। থেংক ইউ।